শিৱসাগৰ ONGCত পুনৰ বহিৰাগত বিষয়াৰ অতপালি। এগৰাকী অসমীয়া মহিলাক অপদস্থ কৰাৰ অভিযোগ ONGCৰ বিষয়াৰ বিৰুদ্ধে। এটা শিক্ষা প্ৰকল্পৰ বাবে CSRৰ অধীনত পুঁজিৰ আবেদন লৈ গৈছিল মহিলাগৰাকী। তাতেই শূন্য হৈ বিষয়াজনে দুৰ্ব্যৱহাৰ কৰে মহিলাগৰাকীক। অসমীয়া জাতিক ধৰিও অশ্লীল গালিগালাজ কৰাৰ অভিযোগ মহিলাগৰাকীৰ। বিষয়াজন ONGCৰ CSRৰ DGM দুৰ্গেশ ভাটিয়া। অসমীয়া মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ বাবে জাঙুৰ খাই উঠিছে শিৱসাগৰৰ দল সংগঠন। কালি আচলতে এইটো কথাটো ক'বলৈ হ'লে প্ৰথম মই প্ৰস্তাৱটোৰ কথা ক'ব লাগিব। মই এটা নতুন প্ৰকল্প হাতত লৈছোঁ, ডেকজেট জুনিয়ৰ বি স্কুল বুলি। এইটো মানে কি হৈছে, আমাৰ 9ৰ পৰা 12লৈকে আমাৰ ব্যৱসায় বাণিজ্যৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ এটা জুনিয়ৰ বিজনেছ স্কুল টাইপৰ এটা মানে কম খৰচত আমি ডেভেলপ কৰিব বিচাৰিছোঁ, যাতে গাঁৱে ভূঞে সকলো উপকৃত হয়। যাতে MBA যিটো এটা MBA কোৰ্চ এটা কৰিবলৈ বৰ্তমান সময়ত মিনিমাম 10 লাখ টকা লাগে, আমি সেই কষ্টটো কমাই কিন্তু শিক্ষাখিনি দিব বিচাৰিছোঁ। আৰু সেই সংক্ৰান্তত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ লিখিছিলোঁ আৰু তেওঁৰ পৰা মোক শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিবলৈ কোৱা হৈছিলে। আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ পৰামৰ্শ ক্ৰমে মই CSR ফাণ্ডত কাৰণে ONGC বা অইল তেনেকুৱাবোৰ অফিচত মোক যোগাযোগ কৰিবলৈ কোৱা হৈছিলে। আৰু সেই সংক্ৰান্তত মই যেতিয়া অফিচ গৈছিলোঁ, তেতিয়া তেওঁ মোৰ ফাইলটো ভালকৈ পঢ়ি চোৱাই নাই। নোচোৱাকৈ তেওঁ মোক ডাইৰেক্টলি তাচ্ছিল্য কৰিছে, ইউ আৰ হিয়াৰ ফৰ ইজি মানি। মানে মই সহজলভ্য ধনৰ আশাত তালৈ গৈছোঁ নেকি বুলি মানে চিধা চিধি এইটো মোক অভিযোগ কৰিছে। এইটোতে মই যথেষ্ট আঘাত পাইছোঁ, কাৰণ মই যদি সঁচাকৈ কাম নকৰিলোহেঁতেন মই হয়তো হজম কৰি ল'ব পাৰিলোহেঁতেন। মই ট্ৰু চেন্সত মই কাম কৰি আছোঁ, মানুহে দেখিছে, ছ'চিয়েল মিডিয়াত দেখিছে। শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুল শিৱসাগৰৰ পৰা আৰম্ভ কৰি কেনেকৈ সমগ্ৰ অসমত লৈ গৈছোঁ, কি ধৰণে প্ৰচেষ্টা চলাইছোঁ, মানুহে দেখিছে। আৰু তাৰ পাছত সেই কথাটোৰ কাৰণে বেছি দুখ পাইছোঁ। তাৰোপৰি নাজিৰা মোৰ জন্ম ঠাই, ONGCও মোৰ আৱেগ। ONGCত মোৰ দেউতাই ONGCত চাকৰি কৰিছিলে, মোৰ হাজবেণ্ডে ONGCত চাকৰি কৰিছিলে। গতিকে ONGCক মই নিজৰ বুলি ভাবিছিলোঁ আচলতে, আৰু নিজৰ বুলিহে মই গৈছিলোঁ। আৰু নিজৰ বুলি ভবা ঠাই এখনক যেতিয়া মোক এনেকৈ অপমান কৰিলে, আৰু মানে অসমীয়া জাতিক লৈও তুচ্ছ তাচ্ছিল্য কৰা হৈছে, যাতে এইবোৰ কোৰ্চৰ কোনো কাম নাই, যে ভালকৈ পঢ়া শুনা নকৰে ইয়াৰ মানুহে, মানে ইয়াৰ কোনো কাম নাই, ঠিক তেনেকুৱাকৈ মানে মানুহবোৰ যেন অকৰ্মণ্য, ঠিক তেনেকুৱা মানে ডাইৰেক্ট নক'লেও ইনডাইৰেক্ট মিনিং কিছুমান থাকে। তেওঁ মানে তাচ্ছিল্য কৰিছে আৰু লগতে মোক শিক্ষাগত অৰ্হতাকো লৈ ধৰণৰ, আপুনিনো ক্লাছ 9ত কি পঢ়িছিলে, এইবোৰ মনত আছে জানো, ঠিক এনেকুৱা সুৰত মোক কৰিছে। কিন্তু তেওঁৰ তেনেকৈ কথা ক'বলৈ কোনো অধিকাৰ নাই। মই এগৰাকী উচ্চ শিক্ষিতা মহিলা, হয়তো মই তেওঁতকৈ বেছি শিক্ষিত। তেওঁৰ এইটো কথা সুধিবলৈ মোক শিক্ষিত অশিক্ষিত বুলি নহয়, তেওঁৰ আচলতে কাকোৱে অধিকাৰ নাই। আপোনাৰ মনত আছেনে নাই ক্লাছ 9ত কি পঢ়িছিলে? মই তেওঁৰ কোনো এমপ্লয়ি নহয়, তেওঁৰ ছাবঅৰ্ডিনেট নহয়, তেওঁ মোক এনেকৈ তাচ্ছিল্য কৰি সুধিবলৈ। আৰু গতিকে মই আঘাত পাইছোঁ। আৰু অকল সেইটো কেৱল মোৰ বুলিয়েই নহয়, মই বৰ্তমান মোৰ কৰ্মক্ষেত্ৰত অলপ হ'লেও প্ৰতিষ্ঠিত। মই প্ৰতিষ্ঠিত হোৱা স্বত্তেও মই এনেকুৱা ব্যৱহাৰৰ সন্মুখীন হৈছোঁ, যে এতিয়া মোক দেখি অসমত বিভিন্নগৰাকী মহিলা আগুৱাই আহিছে, মোক ফ'ল' কৰে। আজি যদি তেওঁলোকে মোক দেখে, তেওঁলোকে কি ভাবিব, তেওঁলোকে কেনেকৈ সাহস কৰিব? মোক চবেই কয় সাহসী মহিলা বুলি, আৰু মই সাহসী মহিলা হৈ যদি মই কান্দি কান্দি ক'ব লগা হৈছে, সেইটো এটা কেনেকুৱা উদাহৰণ যাব? গতিকে মই ইয়াৰ জৰিয়তে মই এইটোৱে অনুৰোধ কৰিছোঁ, মোৰ ONGCৰ ওপৰত কোনো অভিযোগ নহয়, সেই বিষয়াজনৰ ওপৰত অভিযোগ। তেওঁ যাতে, মই কোনো ক্ষমাও নিবিচাৰোঁ তেওঁৰ পৰা, যে তেওঁ ক্ষমা বিচাৰিছোঁ সেইটোও নহয়, কিন্তু ভৱিষ্যতে যাতে কাকো তেওঁ পুৰুষ বা মহিলা বুলি নহয়, কাকো যাতে এনেকুৱা দুৰ্ব্যৱহাৰ নকৰে। তেওঁ লাগিলে প্ৰজেক্ট দিয়ক নিদিয়ক সেইটো পিছৰ কথা, কিন্তু এনেকৈ তেওঁ ৱৰ্ক এথিক্স মেইনটেইন কৰক, কেনেকৈ এটিকেটছ ৰাখিব লাগে তেওঁ সেইবিলাক শিকক। যদি এতিয়াও শিকা নাই, তেওঁৰ এতিয়াও সময় আছে, তেওঁ শিকক। হয়, মই লিখিম তেওঁলৈ, ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ। কাৰণ এতিয়া আমাৰ যিসকল ৱমেন এণ্টাৰপ্ৰেনাৰ্ছক যথেষ্ট মানে চৰকাৰে যথেষ্ট আঁচনি ওলাইছে বা প্ৰতি মুহূৰ্ততে সঁহাৰি আগবঢ়াইছে। এইটো মুহূৰ্তত তেওঁ মোক সঁহাৰি জনোৱাৰ বিপৰীতে এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰিছে। তেওঁ আচলতে বহুত ডাঙৰ অপৰাধ কৰিছে সেইটো কাৰণে মই এইটো লিখিম, জনাম। কিবা শাস্তি বুলি নহয়, যাতে ভৱিষ্যতে অন্যই কোনো যাতে মোৰ নিচিনা যাতে বা কোনোবা পুৰুষ মহিলাই ভোগ কৰিব লগা নহয়। মই সকলোৰে হৈহে কৈছোঁ, ইয়াৰ ব্যক্তিগত মই দুখ পাইছোঁ, এইটো মোৰ হৈ থকা নাই, মই মোৰ কথা কোৱা নাই। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে
পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।